ঝুমুৰ আৰু বিহুৰ পিছত এবাৰ যি বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ বিচাৰিছে অসম চৰকাৰে। আচলতে যেহেতু 17 জানুৱাৰী সন্ধিয়াত দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত যি বাগৰুম্বা নৃত্য আছে, বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত চিনাকি কৰিব দিয়াৰ চেষ্টা কৰিছে অসম চৰকাৰে। ইতিমধ্যে ইতিমধ্যে যি বিভাগীয় মন্ত্ৰী বিমল বৰা আছে তেখেতে বহুকেইটা মন্তব্য আগবঢ়াইছে। লগতে মই উপস্থিত আছোঁ যি সৰুসজাই ষ্টেডিয়ামত। আচলতে ইয়াতে 17 জানুৱাৰী তাৰিখে যিটো প্ৰধানমন্ত্ৰীৰ উপস্থিতিত এই বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত চিনাকি কৰি দিব, তাৰ সমান্তৰালকৈ আমি আমাৰ সৈতে যি বিভাগীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আছে, আমি বিমল বৰা ডাঙৰীয়াক কাষলৈ যাম। আচলতে বড়ো নৃত্যক আপোনালোকে বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ বিচাৰিছে, কি ক'ব? বাগৰুম্বাক জানেই, বাগৰুম্বাৰ নয়নাভিৰম দৃশ্যই ইতিমধ্যে সকলোকে সন্মোহিত কৰিছে। তথাপিও এক বৃহৎ সমাৱেশেৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত বাগৰুম্বাক উপস্থাপন কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিকল্পনা কৰিছিলে আৰু তেখেতৰ পৰিকল্পনাৰ আধাৰতে অহা 17 তাৰিখে সন্ধিয়া বেলিকা আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমি বাগৰুম্বা দোহ উপস্থাপনৰ আয়োজন কৰিছোঁ। যিসকল নৃত্যশিল্পী ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে তেওঁলোকক থকা খোৱাৰ ব্যৱস্থা কেনেদৰে? তেওঁলোকক আমি 11 তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে সমবেত কৰাই তেখেতসকলক আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ। বিভিন্ন গুৱাহাটীৰ হোটেল বা হোষ্টেলসমূহত আমি তেওঁলোকক ৰাখিছোঁ। পুৱাৰ ভাগত তেখেতসকলক আমি এই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামলৈ আমি তেওঁলোকক লৈ আনোঁ। ইয়াতে ৰাতিপুৱাৰ আহাৰ তেওঁলোকে গ্ৰহণ কৰে, দিনৰ আহাৰো গ্ৰহণ কৰে আৰু সন্ধিয়া ৰাতিৰ আহাৰ গ্ৰহণ কৰি তেওঁলোকে থকা স্থানলৈ ৰাওনা হয়। চিনাকি হ'বলৈ গৈ আছে, আচলতে আপোনালোকৰ অনুভৱ কেনে? ফাৰ্ষ্ট অফ অল থেংক ইউ ছ' মাছ আমাক এনেকুৱা মানে দেখুৱাৰ কাৰণে। আমাৰ যিহেতু বাগৰুম্বা আমাৰ নৃত্য হয়, কালচাৰেল যি আইডেণ্টিটি সেইটো মানে আমি দেখাব গৈ আছোঁ। পূৰা বিশ্বতে আমাক জানিব, আমাক চিনিব, সেইকাৰণে বহুত ভাল লাগিছে। থেংক ইউ ছ' মাছ। যিহেতু প্ৰধানমন্ত্ৰীৰ আগত তোমালোকে নৃত্য কৰিবা, সেই অনুভৱটো কেনেকুৱা তোমালোক? বহুত এক্সাইটেড হৈ আছোঁ। 17 তাৰিখক ৰখি আছোঁ, এতিয়া কি হয় মানে যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ আমি ভালকৈ দেখাবৰ কাৰণে। এতিয়া মানে আমি 17 তাৰিখে আমাৰ ফাইনেল নৃত্যটো হ'ব। চ' ভাল। তোমালোকে ঘৰৰ পৰা কেতিয়া আহিছিলা? আমি 11 তাৰিখত আহিছিলোঁ। ক'ত ৰখাইছে তোমালোকক? আমাক আশে পাশে যিমান হোটেল আছে চব বুক কৰিছে আৰু আমি কোকৰাঝাৰৰ পৰা আহিছোঁ বাওখুংৰি বিয়া। আমাক পল্টন বাজাৰত হৈছে হোটেল প্ৰায়ৰিটি। আচলতে দেখিবলৈ পোৱা গৈছে যিটো অসমৰ বিভিন্ন স্থানৰ পৰা ইতিমধ্যে যি নৃত্যশিল্পীসকল আহি উপস্থিত হৈছে। কিছু পৰিৱেশ দেখুৱাম। আচলতে এনেদৰে যিহেতু অসমৰ বিভিন্ন স্থানৰ পৰা যি নৃত্যশিল্পীসকল আহি ইতিমধ্যে উপস্থিত হৈছে। আচলতে যি কাইলৈ অৰ্থাৎ কাইলৈ যিটো শেষ আখৰা হ'ব আৰু শেষ আখৰাত এনেদৰে দেখিবলৈ পোৱা গৈছে যি হাজাৰ হাজাৰ যি নৃত্যশিল্পী, আচলতে নৃত্যশিল্পী ইতিমধ্যে এই যি সৰুসজাই ষ্টেডিয়ামত ইতিমধ্যে তেওঁলোকে জিৰণি লৈছে, কিয়নো প্ৰায় 3-4 দিন ধৰি তেওঁলোকৰ যি আখৰাসমূহ চলি আছিল। যিহেতু তেওঁলোকে 3-4 দিন ঘৰৰ পৰা ওলাই আছিলে, তাৰ সমান্তৰালকৈ যিহেতু তেওঁলোকে এই আখৰাৰ পিছত যিহেতু গুৱাহাটীৰ বিভিন্ন স্থানত যিসমূহ হোটেল আছে, এই হোটেলসমূহত তেওঁলোকক থকা খোৱাৰ যি ব্যৱস্থা কৰিছিল, তাৰ সমান্তৰালকৈ কিছু পৰিৱেশ দেখুৱাম। আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে আখৰাৰ পিছত যিহেতু তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে এনেদৰে তেওঁলোকে জিৰণি লৈছে, কিয়নো যিহেতু কাইলৈ অৰ্থাৎ শেষ যি আখৰা তেওঁলোকে চলিব, যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব সেই শেষ আখৰাত। আচলতে যিহেতু 17 জানুৱাৰীহে তেওঁলোকৰ যি বাগৰুম্বাৰ যি নৃত্য, এই নৃত্য বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ গৈ আছে, কিয়নো ইতিমধ্যে বিভাগীয় মন্ত্ৰী যি বিমল বৰা ডাঙৰীয়াই ইতিমধ্যে জনাইছে যিহেতু যি তেওঁলোকৰ যি বাগৰুম্বা নৃত্যটো তেওঁলোকে বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ বিচাৰিছে, কিয়নো ইতিমধ্যে অসমৰ পৰা বিভিন্ন স্থানৰ পৰা যি বাগৰুম্বাৰ যি নৃত্যশিল্পীসকল আছে তেওঁলোকে ইতিমধ্যে ইয়াত উপস্থিত হৈছে। তাৰ সমান্তৰালকৈ যিহেতু দেখিবলৈ পোৱা গৈছে, আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। যিহেতু তোমালোকৰ যি জনগোষ্ঠীয় নৃত্য ইতিমধ্যে বিশ্ব দৰবাৰত চিনাকি হ'বলৈ গৈ আছে, অনুভৱ কেনে? ভাল লাগিছে। কেতিয়া আহিছিলা ঘৰৰ পৰা? ঘৰৰ পৰা 11 তাৰিখত আহিছোঁ। তোমালোকৰ থকা খোৱাৰ ব্যৱস্থা ক'ত কৰিছে? আমাৰ ওচৰতে মানে বেলেগ বেলেগ কৰিছে আৰু মানে এটা গ্ৰুপৰ বেলেগ বেলেগকৈ কৰিছে, আমি ওচৰতে থাকোঁ। বিশ্ব দৰবাৰত চিনাকি হ'বলৈ গৈ আছে, অনুভৱ কেনেকুৱা আপোনালোকৰ?
নমস্কাৰ, মোৰ নাম লক্ষ্মী ব্ৰহ্ম। মই এতিয়া এইটো বাগৰুম্বা দহৌ ইয়াত এক্সপাৰ্ট কমিটি আৰু এছিষ্টেণ্ট কৰিঅ'গ্ৰাফাৰ হিচাপে মই কাম কৰি আছোঁ। এতিয়া আমাৰ লগত আছে নীলা বাইদেউ, এছিষ্টেণ্ট কৰিঅ'গ্ৰাফাৰ আৰু এক্সপাৰ্ট কমিটি, আৰু উপবালা মেম, আৰু আমাৰ ঋতু আছে। আমি একেলগে এইটো কামত জড়িত হৈ আছোঁ বাগৰুম্বা দহৌৰ কাৰণে। যিহেতু আমাৰ এইটো বাগৰুম্বা ডান্স এইটো ৱৰ্ল্ড ৰেকৰ্ড হ'ব গৈ আছে। আমি বহুত মানে প্ৰাউড ফিল হৈ আছে যে আমাৰ কালচাৰটো আমি ৱৰ্ল্ডত দেখাব পাৰিম, এইটো গৌৰৱ হৈ আছে। আৰু এইটো বাগৰুম্বা দহৌটো ছাকচেছফুল হোৱাৰ কাৰণটো আমাৰ অসম চৰকাৰ ছাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই অন্তৰৰ পৰা ধন্যবাদ দিব বিচাৰোঁ যে এইটো আমাৰ বাগৰুম্বা দহৌটো ছাকচেছফুল হোৱাৰ বাবে। আমাৰ এইটো আজি 4 দিন হ'ল প্ৰেক্টিছটো, আৰু এদিন আছে আমাৰ হাতত, আৰু 17ত এইটো প্ৰগ্ৰামটো মেইন পাৰফৰ্মটো কৰিব। মই চবকে এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ এই বাগৰুম্বা দহৌ সেই প্ৰগ্ৰামটো ভাল হওক, এইটো ক'ম মই। ধন্যবাদ। দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত ইতিমধ্যে নৃত্য প্ৰদৰ্শন কৰিবলৈ গৈ আছে, অনুভৱটো তাৰ? হয়, নিশ্চয় আমি বহুত প্ৰাউড ফিল। আমি এইটো নৃত্য আমি প্ৰধানমন্ত্ৰী ছাৰক দেখাব পাৰিম, এইটো বহুত প্ৰাউড ফিল কৰি আছোঁ। আপোনালোকৰ থকা খোৱাৰ ব্যৱস্থা কেনেদৰে কৰিছে? এইটো চবকে হোটেলত থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে, আৰু আমাৰ এভৰিথিং মানে একো প্ৰব্লেম নাই। খোৱা আৰু থকা এইবিলাক চব মানে গভমেণ্টে বহুত ভালকৈ ব্যৱস্থা কৰি দিয়া হৈছে। আচলতে সুন্দৰ পৰিৱেশ ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ, কিয়নো তেওঁলোকৰ এক আনন্দময় পৰিৱেশ দেখিবলৈ পাইছোঁ। যিহেতু দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিব, আৰু যিহেতু ইতিমধ্যে নৃত্যশিল্পীৰ সকলক দেখিবলৈ পাইছে হাঁহি ফূৰ্তিৰে উপজাই পৰা পৰিলক্ষিত হৈছে, কিয়নো তেওঁলোকে দেশৰ প্ৰধানমন্ত্ৰীৰ আগত নৃত্য প্ৰদৰ্শন কৰিব। যিহেতু তেওঁলোকৰ নৃত্য বিশ্ব দৰবাৰত চিনাকি হ'ব গৈ আছে, যিহেতু বিশ্বই চিনি পাব যে বাগৰুম্বা নৃত্য। ইতিমধ্যে বহু শিল্পীয়ে আমাক মন্তব্য আগবঢ়াইছে, কিয়নো প্ৰধানমন্ত্ৰীৰ আগত তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিব। আচলতে এই যি অনুভৱ, আচলতে এই অনুভৱটো যথেষ্ট সুকীয়া বুলি তেওঁলোকে অনুভৱ কৰি মন্তব্য আগবঢ়াইছে, কিয়নো 17 তাৰিখে যি শেষ তেওঁলোকৰ যি নৃত্য, আচলতে 17 তাৰিখে তেওঁলোকে প্ৰদৰ্শন কৰিব। আৰু কিছু পৰিৱেশ এনেদৰে চাওক, যিসকল বড়ো নৃত্যশিল্পীসকল আছে তেওঁলোকে এনেদৰে দেখিবলৈ পোৱা গৈছে, যি বড়ো সাজ পিন্ধি তেওঁলোকে ইতিমধ্যে ইয়াত আখৰা প্ৰস্তুতি চলাই আছে, আচলতে আখৰা চলাই আছে, কিয়নো যি নৃত্য যোৱাকালি আলোচনা কৰিছোঁ, আৰু এতিয়া মই আপডেট ল'ম মানে কেনেকুৱা হ'ব। তো ইয়াতে ফুল হ'ব। এতিয়ালৈকে আমাৰ এণ্ট্ৰি পাছ মোটামুটি 20,000 ইছ্যু হৈছিলে, 20,000 শেষ হৈ গ'ল। মানে ইয়াত কেপাচিটি 30,000, 27 to 30,000 ইয়াত কেপাচিটি আছে। তো অলৰেডি আমাৰ এইটো ছাইডৰ যিমান আছে, এইটো আমাৰ যিবিলাকে মানে মাডাল বজাব, চিফুং বজাব, তেখেতসকলে সেইটো ছাইডে থাকিব, আৰু বাকীখিনি দৰ্শক। তো এইকাৰণে অলপ কেপাচিটিটো কম হ'ব। ধৰক 10,000 যিসকল যুৱতী আছে তেওঁলোক কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে? অল আছাম, আউট অফ আছামৰো আছে, বেংগলৰো আছে, আমাৰ ৱেষ্ট বেংগলৰো বড়ো আছে, নেপালতো বড়ো মানুহ আছে। মানে গোটেই মানে ক'ব গ'লে আমাৰ অসমৰ বাহিৰৰো ইয়াতে ছোৱালী নাচিব আহিছে। সেইটোৱে আমি প্ৰাউড কৰিছোঁ। আমি পৃথিৱীৰ গোটেই বড়োসকলক এইটো যিটো বাগৰুম্বা গ্ৰেণ্ড ইভেণ্ট, ইয়াত আমি ইউনাইট কৰিব পাৰিছোঁ। এইটোৱে এইটো আমাৰ যাতায়াতৰ কাৰণে BTC চৰকাৰে নিজে এটা পদক্ষেপ গ্ৰহণ কৰিছে, কিন্তু আমাৰ এই বাগৰুম্বা ইভেণ্টটো ইমানেই প্ৰিয় ইভেণ্ট, ইয়াত যাতায়াতৰ ব্যৱস্থা কৰাৰ দৰকাৰেই হোৱা নাই। মানে চব নিজে মানে আহিছোঁ। মানে আমিও ইয়াতে আজি 10 দিনৰ পৰা লাগি আছোঁ, আমি নিজৰ খৰচা কৰি পেলাই লাগি আছোঁ, কিয়কি এই যিটো গ্ৰেণ্ড ইভেণ্ট, বড়োসকলৰ যিটো গ্ৰেণ্ড ইভেণ্ট, এই ইভেণ্টটো আমাৰে হয়, নিজৰে হয়। আমি আমাৰ নিজৰ প্ৰদৰ্শনী কৰাৰ কাৰণে বেলেগৰ পৰা পইচা লৈ কৰাটো আমি নিবিচাৰোঁ। মানে এইটো গিনিজ বুকত আমি ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে কৰিছোঁ, কাৰণ বড়ো ইভেণ্ট তেনেকুৱা গ্ৰেণ্ড ইভেণ্ট হোৱা নাই। যোৱাবাৰ ঝুমুৰৰ ধৰ 8,000 কিমান বা আছিলে, আমাৰ 10,000 এইটো হ'ব। তো ঝুমুৰতকৈ আমি বেছি ভাল কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ।
আপোনালোকে দেখিব অহাকালি যিটো আমি ফাইনেল যিটো টাস্ক দিম সেইটোত আপোনালোকে গম পাব কি কেনেকৈ ভাল হ'ব আমাৰ মানে এই ডেন্সটো দুটা এটা হেৰি আছে থিম আছে প্ৰথম টিমটো বেলেগ ৰাউণ্ডকৈ থাকিব আৰু নেক্সট টিমটো আমাৰ স্কুৱেৰ বনাইছোঁ তো ইমান 10,000 ছোৱালীক এনেকুৱা ডেন্স প্ৰশিক্ষণ কৰাটো নট এ জক বহুত প্ৰব্লেম হৈছে মানে আমাৰ যিকেইখন মাষ্টাৰ ট্ৰেইনাৰ আছে তেখেতসকলৰ ইমানেই কষ্ট হৈছে মানে কিন্তু তেখেতসকলৰ কাৰণে আমি প্ৰাউডফুল কৰিছোঁ আৰু সদায় কৰি থাকিম আৰু এইটো